নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, তেন্তে আপোনালোকৰ যেনেকুৱা সমস্যা নহওক, আৰ্থিক সমস্যা হওক, কৰ্মত বাধা আহি থকাৰ সমস্যা হওক, মনৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ সমস্যা হওক, স্বাস্থ্যৰ সমস্যা হওক, টোপনি নহাৰ সমস্যা হওক, মানসিক অশান্তিৰ সমস্যা হওক, ইত্যাদি সমস্যাৰ পৰা আপোনালোকৰ লাহে লাহে মুক্তি লাভ হ'ব। বন্ধুসকল, মই আগতেও আপোনালোকক কৈছিলোঁ যে আমাৰ যিবিলাক সমস্যা থাকে, সেই সমস্যাবিলাক আমি কিছুমান সৰু সৰু উপায়ৰ যোগেদিও দূৰ কৰিব পাৰোঁ। তাৰ কাৰণে বিশেষ বৰ ডাঙৰ আয়োজন কৰিবলগীয়া, বৰ ডাঙৰ পূজা কৰিবলগীয়া, যজ্ঞ কৰিবলগীয়া কোনো বিশেষ কথা নাথাকে। কিছুমান সমস্যা আমি সৰু সৰু উপায়ৰ যোগেদিও সমাধান কৰি ল'ব পাৰোঁ। আজি মই যিটো উপায় আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ, এই উপায়টো আপোনালোকে মই কোৱা ধৰণে যদি কৰে, খুব বেছি 15 পৰা 40 দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব। প্ৰথম কথাটো হ'ল যে আমি যদি ফাইনেন্সিয়েল সমস্যাত পৰি আছোঁ, অৰ্থাৎ আমাৰ টকা পইচাৰ সমস্যাত ভুগি আছোঁ, ঋণ ধাৰৰ সমস্যাত পৰি আছোঁ, আমি বহু কষ্ট কৰোঁ কিন্তু আমি পইচা সঞ্চয় কৰিব নোৱাৰোঁ, এই ধৰণৰ আৰ্থিক সমস্যা যদি আমাৰ হৈ আছে, তেন্তে আমি সদায় লক্ষ্মীৰ যি বীজ মন্ত্ৰ ওম শ্ৰী মহালক্ষ্মীয়ে নমঃ, এই মন্ত্ৰটো সদায় জপ কৰিব লাগে। তাৰ লগতে আমাৰ ঘৰত যিটো দক্ষিণ পূব দিশ আছে, এইটো চাব লাগে যে দক্ষিণ পূব দিশত কিবা বাস্তুৰ দোষ নাইতো, যদি আছে তাৰ ৰিমেডিজ কৰি ল'ব লাগে। তাৰোপৰি আৰু এটা সৰু উপায় কৰিব পাৰোঁ আমি। যদি আমাৰ ফাইনেন্সিয়েল সমস্যা প্ৰায় হৈ থাকে, আমাৰ হাতত পইচা নৰয়, আমি কাম কৰিলেও কামৰ পইচা আমি সময়মতে নাপাওঁ, ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈ আছে, তেন্তে আমি নিজৰ গাৰুৰ তলত ৰাতি শুওঁতে নিজৰ গাৰুৰ তলত এটা সৰু, বেছি ডাঙৰ নালাগে, সৰু ৰূপৰ পইচা ৰাখি পেলাই আমি শুব লাগে। বা আমি যদি গাৰুৰ তলত ৰাখিবলৈ অসুবিধা হয়, গাৰুৰ ভিতৰতো আমি ভৰাই ৰাখিব পাৰোঁ। যদি আমি গাৰুৰ তলত ৰূপৰ এটা পইচা, বৰ ডাঙৰ পইচা নহয়, সৰু পইচা হ'লেও হ'ব, আপোনালোকে জুৱেলাৰৰ ওচৰত বনাই নিবও পাৰে, তেনেকুৱা এটা ৰূপৰ পইচা যদি আপুনি নিজৰ গাৰুৰ তলত ৰাখি শুৱে, তেন্তে আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ইম্প্ৰুভ হ'বলৈ লয়। বহু কষ্ট কৰাৰ পিছতো সঞ্চয় নোহোৱাৰ যি সমস্যা, সেই সমস্যা আমাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ লয়। বন্ধুসকল, দ্বিতীয় সমস্যাটো হ'ল যিসকল ব্যক্তিৰ জীৱনত বাধা নুগুচে, সমস্যা নুগুচে, এটাৰ পিছত এটা তেওঁলোকৰ জীৱনত সমস্যা আহিয়ে থাকে, এটাৰ পিছত এটা সমস্যা তেওঁলোকক আমনি কৰি থাকে, কোনো এটা কাম মনে বিচৰা ধৰণে সম্পন্ন কৰিব নোৱাৰে, বা যিসকলৰ মনৰ ইচ্ছা পূৰ্ণত বাধাৰ সৃষ্টি হয়, তেওঁলোকে সদায় ৰাতি শুওঁতে নিজৰ গাৰুৰ তলত এডাল ময়ূৰ পাখি লৈ পেলাই শুব লাগে। বা যদি কাৰোবাৰ গাৰুৰ তলত ময়ূৰ পাখি ৰাখিবলৈ অসুবিধা হয়, তেন্তে গাৰুৰ ভিতৰতে ময়ূৰ পাখি এডাল ভৰাই ৰাখিব পাৰে। গাৰুৰ কভাৰৰ ভিতৰত ময়ূৰ পাখি এডাল ভৰাই তেওঁলোকে সদায় সেই গাৰুত শুবলৈ যত্ন কৰিব লাগে। আমি সকলোৱে জানো যে ময়ূৰ পাখি এটা অত্যন্ত পবিত্ৰ বস্তু। ময়ূৰ পাখিয়ে আপোনাৰ জীৱনৰ পৰা নিগেটিভিটি দূৰ কৰাত সহায় কৰে, কৰ্মত অহা বাধা বিঘিনি সমস্যা এইখিনি দূৰ কৰাত সহায় কৰে, মনৰ ইচ্ছা পূৰ্ণৰ ক্ষেত্ৰতো সহায় কৰে। বা যিসকল ল'ৰা ছোৱালীয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মনোযোগ দিব নোৱাৰে, তেওঁলোকেও এই প্ৰয়োগটো কৰিব পাৰে। সম্পূৰ্ণ পৰীক্ষিত উপায়, কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, তৃতীয় সমস্যা হৈছে আমাৰ ৰিলেশ্যনশ্বিপৰ সমস্যা। যিসকলৰ প্ৰায় ৰিলেশ্যনশ্বিপৰ সমস্যা হৈ থাকে, অৰ্থাৎ তেওঁলোকৰ প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বা পতি পত্নীৰ মাজত প্ৰায় তেওঁলোকৰ সমস্যা হৈছে, তেওঁলোকে নিজৰ গাৰুৰ তলত পূজাত ব্যৱহাৰ কৰা যিটো কৰ্পূৰ, সেই কৰ্পূৰ গাৰুৰ তলত ৰাখি শুব লাগে। আৰু এইখিনিতে এটা কথা আপোনালোকে মনত ৰাখিব যে যদি কৰ্পূৰ আপোনালোকে নিজৰ গাৰুৰ তলত ৰাখে, তেন্তে কোনোবা এখন কাপোৰত বান্ধি ৰাখিব, নহ'লে হয়তো কৰ্পূৰখিনি গুৰি হৈ য'ত ত'ত পৰি যাব পাৰে। যদি বগা কাপোৰ এখনত অকণমান কৰ্পূৰ বান্ধি আপুনি নিজৰ গাৰুৰ তলত ৰাখিব বা গাৰুৰ কভাৰত আপোনালোকে ভৰাই ৰাখিব। কিন্তু এটা কথা মনত ৰাখিব, যদি কৰ্পূৰ গাৰুৰ তলত ৰাখে, তেন্তে আপোনালোকে প্ৰত্যেক শনি মঙলবাৰ কৰ্পূৰটো চেঞ্জ কৰিব আৰু কৰ্পূৰ টুকুৰা বাহিৰত নি আপোনালোকে জুই লগাই দিব। বন্ধুসকল, এই কথাটো আপোনালোকে খালি ধ্যান ৰাখিব। যদি আপোনালোকৰ খুব ৰিলেশ্যনশ্বিপৰ সমস্যা হৈছে, পতি পত্নীৰ মাজত সংঘাত উৎপন্ন হৈছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, যদি আপোনালোকৰ ব্যৱসায়ত এটা পিছত এটা সমস্যা আহি আছে, কাষ্টমাৰ সংখ্যা কমি গৈছে, আপুনি ভালকৈ সিদ্ধান্ত ল'ব পৰা নাই, আপোনাৰ ঋণ ধাৰৰ সমস্যা বাঢ়ি গৈছে, শত্ৰুৰ সংখ্যা বাঢ়ি গৈছে, তেন্তে আপোনালোকে নিজৰ গাৰুৰ তলত কেইটামান ইলাচি ৰাখি শুব লাগে। বন্ধুসকল, যদি আপোনালোকে নিজৰ গাৰুৰ তলত ইলাচি ৰাখি শুৱে, তেন্তে আপোনালোকৰ বুদ্ধি ভাল হয়। ব্যৱসায়ত যদি আপোনাৰ বাধা বিঘিনি আছে, সেই বিঘিনিও লাহে লাহে দূৰ হয়। বন্ধুসকল, যদি আপোনালোকৰ জীৱনত
স্বাস্থ্যৰ সমস্যা নুগুছে এটাৰ পিছত এটা স্বাস্থ্যৰ সমস্যা আপোনাক আমনি কৰে আপোনাৰ খং বৃদ্ধি পাবলৈ ধৰিছে আপোনাৰ কোনো কামতে মনোযোগ নোহোৱাৰ দৰে সমস্যা হৈছে তেন্তে আপোনালোকে নিজৰ গাঁৱৰ তলত কেইটামান লং ৰাখি আপোনালোকে শুবলৈ যত্ন কৰিব বন্ধুসকল চাব আপোনালোকৰ লাহে লাহে খং কমিবলৈ ল'ব তাৰ লগতে আপোনালোকৰ কৰ্মত অহা বাধা বিঘিনি বা স্বাস্থ্যৰ সমস্যা লাহে লাহে কমি যাব কিন্তু আপোনালোকে যিকেইটা লং গাঁৱৰ তলত ভৰাই ৰাখে সেই লং কেইটা এসপ্তাহৰ মূৰত কোনো শনি মঙ্গলবাৰে চেঞ্জ কৰিব আৰু চেঞ্জ কৰি পাৰিলে কৰবাত জ্বলাই দিব অন্যথা কোনো গছৰ গুৰিত আপোনালোকে ৰাখি আহিব বন্ধুসকল তাৰ পিছৰ উপায়টো হ'ল যদি আপোনাৰ ৰাতি ভালকৈ টোপনি নাহে অভাৰ থিংকিঙৰ সমস্যা হয় আপোনাৰ যদি মন ভাল নাথাকে ৰাতি আপুনি ভালকৈ টোপনি যাব নোৱাৰে ৰাতি বেয়া বেয়া সপোন দেখে তেন্তে আপোনালোকে সদায় এখন ৰঙা কাপোৰত কেইটামান চফ গুটি বান্ধি আপোনাৰ গাঁৱৰ তলত ৰাখি শুবলৈ যত্ন কৰিব চাব আপোনালোকৰ অনিদ্ৰাৰ দৰে সমস্যা অভাৰ থিংকিঙৰ সমস্যা বেয়া সপোন দেখাৰ সমস্যা এই সমস্যাবিলাক জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব আৰু যদি আপোনালোকৰ গোটেইকেইটা সমস্যাই আছে স্বাস্থ্যৰ সমস্যাও আছে টকা পইচাৰ সমস্যাও আছে বাধা বিঘিনিৰ সমস্যাও আছে ৰিলেশ্যনশ্বিপৰ সমস্যাও আছে তেন্তে আপোনালোকে এখন বগা কাপোৰ ল'ব বগা কাপোৰখনতে কেইটামান লং কেইটামান ইলাচি এটা ৰূপৰ পইচা ময়ূৰৰ পাখি এডাল অকণমান কৰ্পূৰ কেইটামান চফগুটি একেলগে বান্ধি আপুনি নিজৰ গাঁৱত ৰাখিব পাৰে বন্ধুসকল কেৱল আপোনালোকে এটা কথা মনত ৰাখিব যদি আপোনালোকে চফগুটি ৰাখে লং ৰাখে ইলাচি ৰাখে বা কৰ্পূৰ ৰাখে এইখিনি আপোনালোকে কিন্তু প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে চেঞ্জ কৰিব লাগিব ৰূপৰ পইচাটোৰ ক্ষেত্ৰত বা ময়ূৰ পাখিডালৰ ক্ষেত্ৰত এই কথাটো কিন্তু প্ৰযোজ্য নহয় আপোনালোকে যিমান দিন বিচাৰে সিমান দিন সেই ময়ূৰ পাখি বা ৰূপৰ পইচাটো আপুনি নিজৰ গাঁৱত ৰাখিব পাৰে কিন্তু অন্যান্য যিকেইটা বস্তু যেনে কৰ্পূৰ হওক লং হওক ইলাচি হওক চফগুটি হওক এইকেইটা বস্তু কিন্তু আপোনালোকে সপ্তাহৰ মূৰে মূৰে চেঞ্জ কৰিব বন্ধুসকল আপোনালোকে মই কোৱা ধৰণে কৰিব আপোনালোকৰ কিন্তু চমৎকাৰী পৰিণাম লাভ হ'ব বন্ধুসকল এইটো এটা পৰীক্ষিত উপায় আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব মই বহুজন ক্লায়েণ্টক এই উপায়খিনি দিছোঁ তেওঁলোকে ইয়াৰ পৰা ভাল ফলো লাভ কৰিছে আৰু তেওঁলোকৰ সেই ফিডবেক লৈ আপোনালোকক আজি মই উপায়খিনি দিছোঁ এই উপায়কেইটা আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল যিখিনি মই আপোনালোকক উপায় দিওঁ টটকা দিওঁ মন্ত্ৰ দিওঁ এই উপায়খিনি কিন্তু আপুনি সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰিবলৈ চেষ্টা কৰিব মনত সন্দেহ ভাৱ লৈ এই প্ৰয়োগবিলাক নকৰাই ভাল কিয়নো বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ যদি আপোনালোকে কৰিব বিচাৰে তেন্তে আপোনালোকে কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ